পিতৃ সাগৰে লক্ষীক কৈছে, হে আই, আজি তোমাৰ স্বয়ম্বৰ সভা পাতিছোঁ। ইয়াত মহা মহা ঋষিসকল আছে, দৈত্যসকল আছে, দানৱসকল আছে, অসুৰসকল আছে। গতিকে ইয়াত সমস্ত দেৱতাসকল আছে, ঋষিসকলো আছে। তুমি যাকেই মন যায় তুমি তাকে স্বামীবন কৰিব পাৰা। তোমাৰ হাতত থকা এই উৎপল মালা ভাগি তেওঁ ডিঙিত পিন্ধাই তুমি স্বামীবন কৰা। ৰূপৰ, কুলৰ আৰু গুণৰ অনুপাতে তুমি যাকেই মন যায় তুমি তাকে স্বামীবন কৰা। এই বুলি পিতৃ সাগৰে, তাৰমানে সাগৰ মন্থন কৰোঁতে তাতে লক্ষী উৎপত্তি হৈছে। তেতিয়া পিতৃয়ে কথাৰ মতে লক্ষীয়ে এমুৰ পৰা নিৰ্বাচন কৰি প্ৰথম দুবাষা পিনে চালে, চাই ভাবিছে, হে আচন্ত দুবাষা ঋষি, তপৰ ভাণ্ডাৰ, সদায় নুগুচে আন ক্ৰোধয় অহংকাৰ, আংক বৰি ভাল বোলাই বেকাৰ বাপে, অকাৰ্যটো নষ্ট কৰি বেক চন্দ্ৰ পাশে। সভা মাজত বহি থকা দুবাষা পিনে চাই ভাবিলে, দুবাষা কি হৈছে? তপৰ ভাণ্ডা, এজন মহান তপস্বী। ভাণ্ডা তাৰমানে মহান তপস্বী তেওঁ। কিন্তু তপস্বী হলে কি হব? তেওঁ মনৰ পৰা ক্ৰোধ আৰু অহংকাৰ ভাৱ কোনোদিনে আঁতৰি নেযায়। গতিকে এইজনক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে অকাৰ্যতে কোনো কাৰ্য নোহোৱা, কাৰণ নোহোৱাকে মোক অভিশাপ দি ভস্ম কৰি দিব পাৰে। এই বুলি ভাবি তেওঁ স্বামীবন নকৰিলে। নকৰি সভা মাজত বহি থকা দুবাষা পিনে চালে। সভা মাজত বহি থকা শুক্ৰাচাৰ্য পিনে চালে। হে জানো দৈত্য শুক্ৰ গুৰু, সন্ত মহাজ্ঞানী, তথাপিনে ৰন্ত সংগ লোভবিষ্ট প্ৰাণী। লোভিত পৰে নাহি মন্দ কৰ্ম, জ্যোতি খাবে নপাইলে লগাই নিতে দণ্ড। শুক্ৰাচাৰ্য কি হৈছে? দৈত্যসকলৰ লগত থাকোঁতে থাকোঁতে তেওঁ কি হৈছে? লোভীয়া হৈছে। গতিকে লোভীজনক কি হৈছে? লোভিত পৰে নাহি মন্দ কৰ্ম, জ্যোতি খাবে নপাইলে নিতে লগাই দণ্ড। তাৰমানে মাৰপিট কৰি দিয়ে। দণ্ড মানে লাঠি। ভালকৈ জুতি পুতি যদি নিদিয়ে, হয় নাই বাৰু? আমাক গণেশ বাবা এগৰাকীয়ে জানে নেকি চাগে, হয় নাই বাৰু? মাৰপিট কৰি দিব পাৰে, নিমখ চিমখ বেছি হ'লে কম হ'লে মাৰপিট কৰি দিব পাৰে, যিজন লোভীয়া। কিন্তু মানে দৈত্য শুক্ৰাচাৰ্য কি হৈছে? মহাজ্ঞানী। জ্ঞানী হ'লেও কি হ'ব? তেওঁ লোভটো থকাৰ কাৰণে তেওঁ ভক্তিটো লাভ কৰিব পৰা নাই, বা তেওঁ ওচৰতো স্বামীবন নকৰিলে। নকৰি ব্ৰহ্মা পিনে চালে। আচন্ত বিধিত জাক সেৱে হুৰা হুৰ, আতপৰে তলুক্যত নাহিকা মাতুৰ, ভুল হৈয়া নিজ দুহিতা খৰিলে, নিতে কোলা হলে যাইবে ইহাংক বৰিলে। বিধি মানে ব্ৰহ্মা। ব্ৰহ্মা কি হৈছে? তেওঁ যদিও সুৰাসুৰসকলে তেওঁক মানে অবিশ্ৰামভাৱে সেৱা কৰে, হলে কি হ'ব? তেওঁ কামাতুৰা পুৰুষ। যদি মোৰ স্বামীজন যদি কামাতুৰা পুৰুষ হয়, তেতিয়াহ'লে ময়ো দেখোন লাজতে পৰিব লাগিব। এই বুলি ভাবি তেওঁকো স্বামীবন নকৰিলে। কাৰণ তেওঁ নিজৰ দুহিতা সৰস্বতীকে তেওঁ কি কৰিছিলে? কামত মুগ্ধ হৈছিলে, হয় নাই বাৰু? গতিকে সেইকাৰণে তেওঁকো স্বামীবন নকৰিলে। নকৰি পৰশুৰামৰ পিনে চালে। পৰশুৰাম হৈছে মহাধৰ্মমতী, কিন্তু একোৰে প্ৰাণীত তাৰ নাহি মিত্ৰৱতী। তেওঁ কোনো প্ৰাণীৰ প্ৰতি মিত্ৰভাৱ নাই। এওঁক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে মোক কোনোবা দিন কুঠা আঘাতত তেওঁ কি হ'ব? মৃত্যুবৰণ কৰিব। গতিকে মই তেওঁক স্বামীবন নকৰাই ভাল। এইবুলি তেওঁ কিন্তু মহাধৰ্মমতী। এই কথাকেইটা শেষতহে উত্তৰকেইটা দিমগৈ। তাৰপিছত ইন্দ্ৰবিনে চালে। ইন্দ্ৰক বধিবে সন্ত, সন্ত দেৱ ৰাজ, তেখনে পলাইবো দৈত্য
কাহিলন্তৰাজ বাৰে বাৰে নাৰায়ণে থাপন্ত স্বৰ্গত কতে কপলাইবো মই ইহান লগত। ইন্দ্ৰ হৈছে স্বাৰ্থলোভী, চৈত্যহীন আৰু ভয়াতুৰ। যদিও তেওঁ স্বৰ্গৰ ৰজা, তেওঁ কি হয়, স্বৰ্গখন বাৰে বাৰে দৈত্যসকলে কাঢ়ি লয়, প্ৰভু নাৰায়ণে পুনৰ ঘূৰাই দিয়ে। গতিকে এওঁক যদি মই স্বামীপন কৰোঁ, তেতিয়াহ'লে ময়ো দেখোন ঘৰে ঘৰে পলাই ফুৰিব লাগিব, মোৰ কোনো সুখ শান্তি নহ'ব। এই বুলি তেওঁকো স্বামীপন নকৰিলে। নকৰি শিৱ পিনে চালে। শংকৰ আচন্ত আন কোনে পাৰে আস, দিব্য গৃহ বাৰী এৰি শ্মশানত বাস। ৰত্ন এৰি মুণ্ড ৰমা লাক পিন্ধে গান্ধি, ইহা কবৰিলে মোৰ নাহি সুখ শান্তি। শংকৰ মানে শিৱ। শিৱ ক'ত থাকে? নিজৰ দিব্য গৃহ বাৰী তেওঁ শ্মশানত বাস কৰে। ৰত্নমালা এৰি তেওঁ মুণ্ডমালা পিন্ধে। মোৰ স্বামীজন যদি মুণ্ডমালা পিন্ধি থাকে, মই সোণৰ অলংকাৰ পিন্ধি থাকিলে হ'ব জানো? মইতো মুণ্ডমালাই পিন্ধিব লাগিব। মোৰ স্বামীজন যদি শ্মশানত বাস কৰে, তেতিয়াহ'লে মই AC ৰুমত থাকিলে হ'ব জানো? মইতো শ্মশানতে থাকিব লাগিব। গতিকে মোৰ কোনো সুখ শান্তি নহ'ব। এই বুলি তেওঁকো স্বামীবন নকৰিলে। নকৰি মানে বলি পিনে চালে। বলি হৈছে কৰ্ম অধীন। তেওঁ যদিও তেওঁ মানে স্বৰ্গখন কেতিয়াবা কাঢ়ি লয়, কিন্তু দৈত্যসকলৰ যদিও মানে যুদ্ধত পৰাস্ত, মানে দেৱতাসকলক পৰাস্ত কৰি তেওঁ স্বৰ্গখন কাঢ়ি লয়, আকৌ ইন্দ্ৰই পুনৰ তেওঁক কোনোবা দিন হয়তো মানে আঘাতত, অস্ত্ৰৰ আঘাতত তেওঁ মৃত্যুবৰণ কৰি দিবও পাৰে। গতিকে মোৰ স্বামীজন যদি মৃত্যু হয়, তেতিয়া মইতো বিধৱা খাটিব লাগিব, এই ভাবি তেওঁকো স্বামীবন নকৰিলে। নকৰি চাৰিসিদ্ধ পিনে চালে। চাৰিসিদ্ধও কি হৈছে? গোটেই ব্ৰহ্মময় দেখে। গতিকে যিজন সৰ্বগুণাধীত দেৱনাৰায়ণ সভা মাজত বহি আছে পুৰুষ লক্ষণ। বাকী দেৱ দেৱতাসকলে মোৰ ফালে চাই মানে হাবিৰাস কৰি আছে, কিন্তু প্ৰভু নাৰায়ণে মোৰ ফালে কোনো কেৰাহীকো চোৱা নাই। গতিকে মই তেওঁৰ ওচৰলৈ গৈ চাওঁ, যদি সন্মত দিয়ে মই তেওঁকে স্বামীবন কৰিম বুলি গৈ তেওঁক স্বামীবন কৰিছেগৈ। গতিকে এই কথাটোৰ পৰা আমি কি বুজিলো? যে আমি যদি আমাৰ যদি সমাজখনত যদি ভকতৰ যদি ঢেৰ যদি আমি জ্ঞানীও হওঁ, ঢেৰ যদি এজন মহা অভিজ্ঞ হওঁ, যদি ধৰ্মমতীও হওঁ, যদি আমি যদি কাম ক্ৰোধ লোভ মোহ এইখিনি যদি আমাৰ যদি মনত থাকি আমাৰ হৃদয়ত যদি থাকে, তেতিয়াহ'লে আমি সমাজখন তৰিব নোৱাৰো। আৰু যদি স্বামীজন যদি হয়, তেতিয়াহ'লে আমি ঘৰখনো তৰিব নোৱাৰো। সেইকাৰণে এই কাহিনী দ্বাৰা আমাক এইখিনি আধ্যাত্মিক যোগেদি এই কথাখিনি আমাক বুজাই থৈ গৈছে। কাহিনী এটা দেখুৱাইছে, আৰু কাহিনীটো আমাক কি কৈছে? প্ৰতিটো কাহিনী যে এই লাইনটো কথাটো এই লাইনটো নহয়, আমাক কি কৈছে? পৰীক্ষিত ৰজাক বুজাবলৈ যাওঁতে, ভোগদেৱে বুজাবলৈ যাওঁতে কাহিনী যোগেদি, কিমান কাহিনী উপকাহিনী যোগেদি বুজাওঁতে শেষত গৈহে উত্তৰটো দিছেগৈ। গতিকে এই কাহিনী দ্বাৰা বুজাবলৈ যাওঁতে ইয়াত আধ্যাত্মিক কথাখিনি আমাৰ ইয়াতেই সোমাই আছে। গতিকে আমি ঘৰখন যদি মানে ভালকে যদি বৈকুণ্ঠ কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে পুৱা গধূলি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আমি ঘৰখন কি কৰিব লাগিব? ভকত এজন অহাৰ লগে লগে পোনেই ঈশ্বৰ গুণানুকীৰ্তনৰ কথা, ভাগৱতৰ কথা, কীৰ্তনৰ কথা, ঘোষাৰ কথা, এই একান্ত ভকতৰ কথাহে আমি আলাপ আলোচনা কৰিবলৈ কথাখিনি আগবঢ়াই দিব লাগিব। বাকী পৰচৰ্চা পৰনিন্দা এইখিনি যদি আমি আত্মনিয়োগ কৰোঁ, তেতিয়াহ'লে ঘৰ গুচি বাঁহতল হ'ব। সেইকাৰণে অকল ঘৰখনৰ বাপজন ভাল হ'লে নহ'ব,
আইগৰাকীও ঠিক লাগিব। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰাধিকা সতীৰ দ্বাৰাই আমাক দেখুৱাই থৈ গৈছে তোমাৰ সৎগুণ কি কি আছে বোলে। স্বামী তব স্বামী যাব স্বামী যুগ ধ্যান স্বামীৰ কুশল বিনে নিশ্চিন্ত হোৱান। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ নিষ্ঠে বাক্য বুলি তাক কৰো খণ্ডন। যদি স্বামীজন যদি মন্দ কৰ্ম কৰে তেতিয়াহ'লে মই তেওঁক বেয়া পথৰ পৰা ভাল পথলৈ অনা ব্যৱস্থা কৰোঁ। বোলে কেনেকুৱা বোলে মন্দৱতী কোৱা ঠাইলৈ যোৱা, বোলে বেয়া পথটো কেনেকুৱা বোলে কলি থকা ঠাইলৈ, বোলে কেনেকুৱা ঠাইলৈ বোলে মদ পানী খোৱা ঠাইলৈ যোৱাৰ পৰা আমি বাধা দিওঁ। বোলে মদ খালে কি হ'ব বোলে স্মৃতি নষ্ট হ'ব, বুদ্ধি নষ্ট হ'ব, পৰমায়ু হ্ৰাস পাব। বোলে তেনেকুৱা স্থানৰ পৰা মই ঘূৰাই অনা ব্যৱস্থা কৰোঁ। বোলে ভাল কথা। বোলে আৰু কি কৰা এই স্বামীক নুসুধি কতো নকৰো গমন স্বামীক নিদিয়া অন্ন নকৰো ভোজন। এতিয়া চাকৰি সূত্ৰত কিছুসকলে আইসকলে চাকৰি কৰে। এতিয়া বাপজনে বহুত দেৰিলৈকে গা ধুবলৈ থাকে। এতিয়া ৰখি থাকিলেও নহ'ব, সময় অনুপাতে খাব লাগিব। কিন্তু স্বামীক ৰাধিকা সতীয়ে কিন্তু কৈছিলে যে মই স্বামীক নিদিয়া আগে মই কেতিয়াও অন্ন গ্ৰহণ নকৰোঁ। এতিয়াতো চাকৰি সূত্ৰততো খাবই লাগিব, সময় লক্ষ্য ৰাখি কামটো কৰিব লাগিব। কিন্তু স্বামীক নুসুধি কতো নকৰো গমন। যদি স্বামীজনৰ যদি একো নাজানি যদি আপুনি তলং তলংকে য'তে ত'তে ঘূৰি ফুৰে, সৎ কামতো যদি ঘূৰি ফুৰে, তেতিয়াহ'লে যদি কোনোবা এজনে যদি কয় যে আপোনাৰ আইগৰাকীক মই আমুকৰ তিনিআলি দেখি থৈ আহিছোঁ, ইদিনাখনি কয় যে আমুকতহে মই দেখি থৈ আহিছোঁ, তেতিয়া স্বামীজনৰ মনত কি হ'ব, মনত বেয়া ভাৱনা আহি যাব যে হয় মোক নুশুনাকে যদি ভাল কামতো যায় তেতিয়াহ'লে কেলৈ গ'লে সন্দেহ ভাৱটো আহি যাব। গতিকে তাতো এটা কলি থাকিব। গতিকে সেইকাৰণে স্বামীক পাৰিলে পৰাপক্ষত আজ্ঞা লৈ গ'লে তেতিয়াহে ঘৰখন শান্তিময় হ'ব। বোলে ভাল কথা। বোলে সত্য শৌচ ক্ষমা দয়া কৰো অতিথি সৎকাৰ কদাচিতো নকৰো কাকো তিৰস্কাৰ। মই কাকো বেয়া কথা বোলে তিৰস্কাৰ মই নকৰোঁ। এতিয়া বহুতো দেখিছোঁ তিৰস্কাৰ ঠাট্টা মোৱা কথাবিলাক আজিৰ যুগত আৰম্ভ হৈছে। কাজ এটা মাৰি কথা নকলে কোনো কথাটোৱে মনটো তেওঁ শান্তি নাপায়, হয় নাই বাৰু কথাটো? গতিকে এইবিলাক আমি ত্যাগ কৰিব লাগিব। গতিকে স্বামীক নুসুধি কতো নকৰো গমন স্বামীক নিদিয়া অন্ন নকৰো ভোজন। বোলে ভাল কথা। আৰু কি কোৱা বোলে মুখে মুখে কদাচিতো নকৰো উত্তৰ কহিলো সকলো কথা শ্ৰীমন্ত শংকৰ। মই বোলে মুখে মুখে স্বামীৰ মুখে মুখে কেতিয়াও উত্তৰ নিদিওঁ। যদি দিয়াৰ লগে লগে আহি গ'ল ধাম ধুম বাজি গ'ল, হয় নাই বাৰু? গতিকে সেইকাৰণে যুগৰ অনুপাতে আমি কি কৰিব লাগিব, বাকী যুগবিলাকত আমাৰ বিবাহ বাৰ্ষিক মানে বাৰ্থডে যেনেকৈ পাতে, বিবাহ বাৰ্ষিক পাতে বাকী দেশবিলাকত। কিয় পাতে? তাৰমানে তেওঁলোকে সেয়া পাতা ল'বলৈ ল'লে সেয়া আকৌ বিবাহ কৰে। কিন্তু আমাৰ অসমত নহয়। অসমত কি হয়, আমাৰ সেইবিলাক নেপাতে। গতিকে আমি কি হৈছে, আমাৰ স্বামী সেইকাৰণে ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে। সেইকাৰণে বিধি পাঠত কিছু নিয়ম দিয়া আছে। এই বিধি পাঠ কৰা সময়তে আমি ঘৰখন, ইয়াত এটা কথাই কৈছে যে আমাক কি হ'ব, ধৰ্ম অৰ্থ কাম মুখ্য। এই চতুৰ্বৰ্গ সাধনত আমি স্বামীজনক সহায় কৰে। ইতিমধ্যে বিধি পাঠ কৰাৰ বা স্বামী বিবাহৰ সূত্ৰত এই কথাখিনি দাঙি ধৰা হয়। আৰু ইয়াতো সেই কথাটোকে লিপিবদ্ধ কৰি থৈছে যে ইয়াত কওক কি হ'ব, দুখৰ সাগৰ কলি আত হৰি নাম লৈলি ধৰ্ম অৰ্থ পাৱে মুখ্য কাম। তাৰমানে আমি কি হ'ব, ধৰ্ম অৰ্থ কাম মুখ্য, এই চতুৰ্বৰ্গ সাধন লাভ হয়। কিন্তু শেষত কি হ'ব, আমি এতিয়া ধৰ্ম ধি ধাতু মনন প্ৰত্যয় হৈ আমি ধৰ্ম শব্দটো উৎপন্ন হৈছে। ধৰ্ম হৈছে ধাৰণ কৰা। এতিয়া শেষত আমি কেনেকৈ ধাৰণ কৰিব লাগিব, হয় নাই বাৰু? আজি যিসকল শ্ৰোতাবাব আয়ে ইয়ালৈ আহিলে আপোনাৰ হ'ব জীৱনটো ধন্য হৈছে। কাৰণ
ভাগৱতত কৈছে যিমানেই কৃষ্ণক দিয়ে সেইহিকে অক্ষয় ইহাকো নিবাকো একোজনে নাপাৱই আনকৰ্মে লগাইলে যতেক হিউ পিঠা জনমো বিঠা হৈ নুশুনয় কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায় সেইটো হেনো বিঠা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাবলৈ কৈছে। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আখৰ সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষৰ দৰে কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমি প্ৰত্যেকজনৰে গুণ আছে, কিবা নহয় কিবা গুণ এটা হ'লেও ভাল গুণ আছে। গতিকে আমি গুণৰ অনুপাতেহে আমি কৰ্ম অনুপাতেহে আমি কি হৈছে গোটেই প্ৰত্যেকৰে গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। গুণ আৰু প্ৰতিভা আমি কি কৰিব লাগিব? আমি ইয়াতেই আমি কৰ্ম অনুপাতে আমি য'তেই থাকোঁ। সেইকাৰণে কৈছে আজন্মৰ সেৱাস্থলী বাপ বান্ধৱ আই মাতি সমস্ত। তাৰমানে কি ক'লে? আমি আগৰ জন্মতে আপোনালোকক পোৱা, আজি এতিয়া পোৱা নহয়। সেইকাৰণে 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। 20 লক্ষ স্থাৱৰ যোনিত আমি 20 লাখ বাৰ গছ গছনিত লাভ কৰি আহিছোঁ, জন্ম লৈ আহিছোঁ। ইয়াৰ আগতে আমি 20 লাখ বাৰ আমি গছ গছনি হৈ আহিছোঁ। 9 লক্ষ জলস্ব যোনিত আমি মাছ কাছ 9 লক্ষ অতিক্ৰম কৰি আহিছোঁ। 11 লক্ষ কিমি আমি পোক পৰুৱাত 11 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। চৰাই যোনিত 10 লক্ষ, বাঘ সিংহত আমি পশুজনিত আমি বাঘ সিংহত 30 লক্ষ 30 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 4 লক্ষ বান্দৰ আৰু 4 লক্ষ বান্দৰ এই 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। সেইকা বুলি অৰ্জুন চব মানুহে নোৱাৰি বুলি কৈছে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সেইহিকে ভজিয়া যত্ন কৰিয়া আমাৰ। মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে ভজিব পাৰে, গতিকে চবে নোৱাৰে বুলি কৈছে। সেইকাৰণে কি বুলি কৈছে? জন্মে জন্মে যিটো আৰা ধিয়াছে হৰি, তাহাৰ মুখত নাম আহে হৰ হৰি। যিজনে জন্মাজন্তৰে ঈশ্বৰৰ নাম লৈ আছে সেইজনৰ অহৰ্নিশে নাম আহিব। আমি প্ৰথমতে কথাখিনি কৈ গৈছিলো, কিন্তু কোনজনে নোৱাৰে? সাধুৰ সংগক যাৰ নাহিকে প্ৰবন্ধ, সিটো পাতকি নাই ভকতিৰ গন্ধ। গতিকে যিজনে সাধুৰ সংগলৈ মানে ঈশ্বৰ গুণানুকীৰ্তন তেওঁ আহিবলৈ ইচ্ছা নকৰে, তেওঁ পাপ আছে, তেওঁ পাপৰ টোপোলাটোত ভোগ কৰি আছে। গতিকে তেওঁ কোনোদিন ভকতৰ সং ভকতৰ সেৱা এইবিলাকৰ পৰা তেওঁ বঞ্চিত হৈ থাকে। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাম নাহে তাহাৰ মুখত। নলৱে সন্তৰ সংগ সি কাৰণে ৰংগ, জানিবাহে সিহে নিজ পৰম পাখণ্ড। তেওঁ পাপৰ টোপোলা এটা লৈ আহিছে। গতিকে তেওঁ জন্মাজন্তৰে তেওঁ কোনোদিন ঈশ্বৰ সেৱা গুৰু সেৱা এইখিনিৰ পৰা বঞ্চিত হৈ থাকিব। সেইকাৰণে আমি যাতে বঞ্চিত নহৈ, আমি আমাৰ পুণ্য থকাৰ কাৰণেহে আমি আজি আপোনাসৱৰ লগ পাইছোঁ। গতিকে আমাৰ মনুষ্যত জন্মটো কি হৈছে? বাকীসকলে কৰিব নোৱাৰে বুলি কৈছে। এই মনুষ্য দেৱৰত দুৰ্লভ মনুষ্য জন্ম বুলি কৈছে। আমাৰ 3টা বস্তু একেই আছে, উৰণ বুৰণ গজন ভ্ৰমণ। এই সবাহাৰে হৃদিত আত্মাৰূপে আছে পুনঃ ব্ৰহ্মৰূপে সদা আহিব। যে আশা নিদ্ৰা ভয় মৈথুন, এই 3টা মানুহ আৰু জীৱ জন্তুৰ মাজত একেই পাৰ্থক্য। আশা জীৱ জন্তুকো লাগে মানুহকো লাগে, হয় নাই বাৰু? নিদ্ৰা টোপনি মানুহো যায়,
আৰু জীৱ জন্তু যায়। জীৱ জন্তু য'তে ত'তে শুৱে, মানুহে খালি ভালকে শুৱে, হয় নাই বাৰু? আহা নিদিয়া ভয়, মৃত্যু ভয় কাৰ নাই? সকলোৱে আছে, হয় নাই বাৰু? কিন্তু জীৱ জন্তু আছে মৃত্যু ভয়। মৈথুন জন্ম দিব ক্ষমতাটো মানুহৰো আছে, বংশ বিস্তাৰ কৰিব পৰা জীৱ জন্তু শক্তিটো আছে। গতিকে গোটেই প্ৰক্ৰিয়াকেইটা একেই, খালি মানুহক কি দিলে? মানুহক বিজ্ঞান দিলে, বিশেষ জ্ঞান, এই গুণটো আছে। সেইকাৰণে ভাল কি বেয়া কি এই কথাখিনি বিশ্লেষণ কৰিব পাৰে, কিন্তু জীৱ জন্তুৱে নোৱাৰে। কিন্তু এই বিশ্লেষণৰ মানুহৰ জন্মটো লোৱাৰ পাছতো এচাম মানুহে এই নীতি নিয়মখিনি নেমানি নামৰ মানুহৰ নামটো লৈও পশুৰ নামটো ল'ব লগা হৈছে। আৰু সেইসকলৰ কাৰণে কিছু ধৰ্ম গ্ৰন্থ ইত্যাদি ইত্যাদি কিছুমান আইন বিধান এইবিলাক বান্ধি থৈ গৈছে। গতিকে সেইকাৰণে আমি যাতে পশুলৈ যাতে উপনীত নহওঁ, তাৰ বাবে আমি সদায় যত্ন কৰিব লাগিব। কাৰণ আমাৰ মনতে আছে কলি পৰিয়ালটো, হয় নাই বাৰু? আমাৰ দেহতে আছে। কলিনো কি? দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ হিংসা আশা কামনা হত বিভেচাৰ এহি কুলপুত্ৰ জানা মায়া। এইকেইটা হৈছে মায়া। ক'ত থাকে? মনৰ লগত থাকে। এই কুলজন তৰিবে নোৱাৰে লোকে এহিকে কাৰণ। এইকেইটা যাৰ মনত আছে তেওঁ কোনোদিন ঈশ্বৰ সেৱা গুণকীৰ্তন কৰিব ভকতৰ সংলৈ আহিব নোৱাৰে। বাৰু কৃপালু বাপ বান্ধৱ আহি মাতি সমস্ত ইতিমধ্যে আমাৰ কীৰ্তন ভাগো আমি সামৰণি মাৰিম। আপোনালোকে খালি সুদৃঢ় বিশ্বাস, বিশ্বাস তিনি প্ৰকাৰ আছে, দৃঢ় বিশ্বাস, বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। বিশ্বাসটো হৈছে বিশ্বাস, যেনেকৈ সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকৰ। চিগাৰেটৰ বাকলিত লিখি থোৱা আছে, মদৰ বটলটোত লিখা আছে সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকৰ। তাত কিন্তু আপোনাক খাবলৈ মানে আপোনাৰ খোৱা নোখোৱাটো আপোনাৰ কথা, এইটো বিশ্বাস। কিন্তু ই খালে মানে এইটো বিশ্বাস যে ই খালে হয়তো স্বাস্থ্য ক্ষতিকৰ, হয় নাই বাৰু? এইটো হৈছে বিশ্বাস। দৃঢ় বিশ্বাসটো কি? যেতিয়া দ্ৰৌপদীয়ে মানে কি হৈছিলে, যেতিয়া পাঁচ পাণ্ডৱে মানে মাটি বাৰী ভাগ বিতৰাত যেতিয়া মানে দ্ৰৌপদী যেতিয়া বস্ত্ৰ হৰণ কৰিবলৈ সময়ত, মই কাহিনীটো নকওঁ বাৰু, বস্ত্ৰ মানে দুশাসনে যেতিয়া বস্ত্ৰ হৰণ কৰিবলৈ লৈছিলে, তেতিয়া এখন হাতেৰে, তেতিয়া ভাবিছিলে দ্ৰৌপদীয়ে যে মোৰ কি আছে, যে পাঁচ পাণ্ডৱ আছে, গুৰু দ্ৰোণাচাৰ্য আছে, হয় নাই বাৰু? নহ'লেওতো ভীষ্ম আছে, পিতামহ দ্ৰোণাচাৰ্য আছে, এসকলে নহ'লে বচাব নোৱাৰিলেও ভগৱন্ত স্বয়ং কৃষ্ণই বচাব। এইটো বিশ্বাস, দৃঢ় বিশ্বাস। তেওঁ এখন হাতেৰে ধৰি আনখন হাতেৰে ভগৱন্তক প্ৰাৰ্থনা কৰাটো হৈছে দৃঢ় বিশ্বাস। কিন্তু ভগৱান আহিলে, আহি পিনি তেওঁক কোনো সঁহাৰি নজনালে। তেতিয়া ভগৱন্তক, তেতিয়া মানে দ্ৰৌপদীয়ে ভাবিলে যে মই ভগৱন্তৰ বাহিৰে মোক কোনেও ৰক্ষা নকৰে। তেতিয়া তেওঁ কি কৈছে, হে প্ৰভু, আজি যদি লাজ পাব লগা আছে সেয়া আপোনাৰে, এই দেহ মোৰ নহয় আপোনাৰে, হয় নাই বাৰু? গতিকে তুমি যি কোৱা তাকেই হ'ব। তেতিয়া তেওঁ আত্মনিয়োগ কৰি তেওঁ আত্মনিবেদন কৰিছে। তেতিয়া ভগৱন্ত আহি কি কৈছে, ইমানেই বস্ত্ৰ দিলে দুশাসনে টানোতে টানোতে ভাৰাক্ৰান্ত হৈ পৰিল। গতিকে সেইটো হৈছে দৃঢ় বিশ্বাস। আমি দৃঢ় বিশ্বাস থাকিব লাগিব, ভগৱন্ত যে আছেই এই দৃঢ় বিশ্বাস থাকিব লাগিব। গতিকে সেইকাৰণে কৈছে ইয়াত মাত্ৰ কেৱল এক ঈশ্বৰৰ কথা কৈছে। সেইকাৰণে এক দেৱ এক সেৱ এক বিনে নাই কেৱ, এই কথাটো আমি লক্ষ্য ৰাখিব লাগিব।